ওম শান্তি। পৰমপিতা পৰমাত্মাই আমাক আত্মাসকলক সপ্ত স্বৰূপৰ জ্ঞান দিছে। মই জ্ঞানস্বৰূপ আত্মা, মই পবিত্ৰ স্বৰূপ আত্মা, মই প্ৰেম স্বৰূপ আত্মা, মই শান্ত স্বৰূপ আত্মা, মই সুখ স্বৰূপ আত্মা, মই আনন্দ স্বৰূপ আত্মা, মই শক্তি স্বৰূপ আত্মা। আমাৰ আত্মাত নিহিত হৈ থকা অষ্টশক্তি হৈছে সহন শক্তি, সামৰি লোৱা শক্তি বা সমভাৱাপন্ন শক্তি, পৰ্যবেক্ষণ শক্তি, নিৰ্ণয় শক্তি, সন্মুখীন হোৱাৰ শক্তি, সহযোগৰ শক্তি, বিস্তাৰক সংকীৰ্ণ কৰাৰ শক্তি আৰু হৈছে সম্বৰণ কৰাৰ শক্তি। মোৰ আত্মাক পূৰ্ণ মানৱ বনোৱা কলা শিকাইছে। কলাসমূহ হ'ল নিশ্চিন্ত হৈ থকাৰ কলা, ব্যৱহাৰ কৰাৰ কলা, সুস্থ হৈ থকাৰ কলা, শিকোৱাৰ কলা, পত্ৰ লিখাৰ কলা, পালনা কৰাৰ কলা, আগবাঢ়ি যোৱাৰ কলা, হাস্য কলা, মধুৰ কোৱাৰ কলা, আপোন বনোৱাৰ কলা, নেতৃত্ব কলা, শিকাৰ কলা, প্ৰশাসন কলা আৰু সামৰি লোৱাৰ কলা। পৰমপিতা পৰমাত্মা জ্ঞান অমৃতৰ সাগৰ হয়, সুখৰ সাগৰ হয়, শান্তিৰ সাগৰ হয়, প্ৰেমৰ সাগৰ হয়, আনন্দৰ সাগৰ হয়, শক্তিৰ সাগৰ হয়। পৰমপিতা পৰমাত্মা শিক্ষক সদ্গুৰু হয়। পৰমপিতা পৰমাত্মা দিব্য বুদ্ধিদাতা হয়, দিব্য দৃষ্টি বিধাতা হয়। পৰমপিতা পৰমাত্মা পতিত পাৱন হয়, গুণৰ ভাণ্ডাৰ হয়। পৰমপিতা পৰমাত্মা মুক্তি জীৱন মুক্তিদাতা হয়, সচ্চিত আনন্দ স্বৰূপ হয়। পৰমপিতা পৰমাত্মা কৰ্মৰ গতিৰ জানতা হয়। পৰমপিতা পৰমাত্মা অকাল মূৰ্ত হয়, জন্ম মৃত্যু ৰহিত হয়। পৰমপিতা পৰমাত্মা মনুষ্য সৃষ্টিৰূপী বৃক্ষৰ বীজস্বৰূপ হয়, ব্ৰহ্মা বিষ্ণু শংকৰৰ ৰচয়িতা। পৰমপিতা পৰমাত্মা ত্ৰিমূৰ্তি হয়। পৰমপিতা পৰমাত্মা দুঃহৰ্তা সুখকৰ্তা হয়, কালৰ পিঞ্জৰাৰ পৰা উদ্ধাৰ কৰোঁতা হয়, সৃষ্টিৰ আদি মধ্য অন্তৰ জানোতা হয়। পৰমপিতা পৰমাত্মা ব্ৰহ্মলোকবাসী হয়। পৰমপিতা পৰমাত্মা নিৰাকাৰ হয়, সদ্গতি দাতা হয়, গীতাৰ জ্ঞান দাতা হয়। ওম শান্তি, ওম শান্তি, ওম শান্তি। আজি আমাক পৰমপিতা পৰমাত্মা পৰমধাম নিবাসী জ্যোতিৰ্বিন্দু স্বৰূপ শিৱ বাবাই শিকোৱা দিব্য গুণসমূহ। শিৱ বাবাৰ দিব্য গুণ বহুত আছে, তাৰ ভিতৰত কেইটামান কওঁ। মোৰ আত্মাত থকা দিব্য গুণসমূহ হ'ল বাস্তৱিকতা, গুণগ্ৰাহকতা, পৰোপকাৰিতা, নিশ্চিন্ততা, সৰ্চিতমুখতা, পবিত্ৰতা, সহযোগিতা, সাহস, ন্যায়পৰায়ণ, দৃঢ়তা, অনুশাসন, সহজতা, অহংকাৰহীনতা, সতেজতা, দূৰদৰ্শিতা, নিৰ্ভয়তা, উদাৰতা, শুভ ভাৱনা, সততা, নম্ৰতা, অন্তৰ্মুখিতা, হলকাপন, গম্ভীৰতা, মৰমীয়াল, আজ্ঞাকাৰী, নিয়মিততা, ধৈৰ্যতা, শালীনতা, পবিত্ৰতা, শ্ৰেষ্ঠতা, আত্মবিশ্বাস, সাধাৰণতা, মাধুৰ্যতা, সন্তুষ্টি, অবিৰাম সহনশীলতা। এয়াই আমাক পৰমপিতা পৰমাত্মা শিৱ বাবাই দিব্য গুণ আহৰণ কৰিবলৈ আমাক আত্মাসকলক
এয়া জ্ঞান দিছে। ওম শান্তি।